মানে বই কে আঙুলি থাকে কে তুমি কেলে দিকটাই কই না থাকি কে মানুষ আইছো ওই জনিটো কোন হই গো কিবা বলে না জাতুকে জাতুকে ওই জাতুকে ও পাটি মায়া কি করু আইও আমার প্রফেসর জনি মোর ইমান মিঠা মান মাতিব না লাগে হয় নমস্কাৰ যাওক তেনেহলে
দেখোন মই মৰিলে তহঁতৰ জানো বেয়া নালাগিব শুব নলগা চাব নালাগে এইটো না লগ ইয়াত ধন খোপা ঘৰে ঘৰে ইমান ধুনীয়াকৈ নাম গাই থাকিলে আৰু গাহক নাহি পাৰেনে মিঠাই খাবলৈ আহিছো আকৌ বৰ ভোক লাগিছে খাইছো দেই পইচা মোৰ পৰা চাওঁ এইফালে আছো দেউতাৰে মোৰ পৰা পইচা লোৱা বুলি শুনিলে তোৰ ফালে হলে আৰু দেই মিঠাই খালে নামটো কি আপোনাৰ নামটো কি মাখি বেটা মাখে মিঠা বৈঠা ভাতক খাইছে খাবলৈ দে ভোক মাতি নাথাকিবি কুচু দেখনে দেখিলিতো বেটা খাই বাচ্চা কি খালে ও মাখি মানে থাক গামোচা খলৈ খেলাই দে Ha
পিছত দেখিবা পইচাবোৰ হৰ হৰকৈ কৰি কৰি পৰিছে হেৰা তোমাৰ ঘোঁৰাটো বৰ ধুনীয়া হে সেইটো অলপ লৈ গৈছো দেই কি কৰা তুমি বাৰু মোক ঠগিলা নেকি বৰ চিন্তা লাগি আছে তাই মাকে জীয়েকে কান্দি কাটি বাউলি ইফালে ঘৰত খাবলে একোডাল নাই হ'ব দে আৰু বেছি দিন নাই মই পইচা ঘটি যেতিয়া গাঁৱলৈ ঘূৰি যাম দেখিবি ধনে ধানে ঘৰ নতন বদন হৈ পৰিছে দেখিবি বাৰু কিন্তু সদ্যহতে মই তোৰ হাতত ৰূপ এখন দি পঠিয়াম আৰু কিবা এটা লিখিও পঠিয়াম ভাতুকীজনীলৈ তই দিবগৈ পাৰিবি নহয় পাৰিম দে তোৰ যাগৈ একনকে সুমতি হৈছে কিন্তু চাবি মোৰ পইচাকেইটা খাই নথবি হ'ব তোৰ নিচিনা ভিক্ষাৰীৰ টকা নাখালেও পাৰিছো আৰু এয়া চিঠি এখনো দিছো তই খাজে খাজে দিবিগে কিন্তু এতিয়া মই আহিছো দে বহুত কাম আছে আচৰিত কথা ভিকহতে ফটককে এশটকা উলিয়াই দিলে ইচোন ঘোঁৰা এটা লৈ আহিছে
প্ৰতিদিনে ঘোৰাটোৱে ঘাঁহ খেৰখিনিত পইচা কিছুমান উগাৰি দিয়ে ৰাতিপুৱা মই খেয়া লওঁ ঈশ্বৰৰ কৃপাত এনেকৈ চলি আছো আৰু নিজে নিজে ওলালেহি বুজিছে একেবাৰে ঘৰ ওলালেহি সৰুতে কথাটো ময়ো নভবা নহয় কিমান আৰু ঘোঁৰাটো উপাৰ্জনেৰে খাই থাকিব লাজে লাগে কেতিয়াবা পিছে দামটো অলপ পৰিব দেই ইনে মইতো বহুতে পালোহেঁতেন কিন্তু আপুনি যদি ল'ব খুজিছে নগদ 20,000 টকা দিলে ভাবি চাব পাৰো হ'ব বেছি হৈছে তুমি নালাগে ল'ব মই গৈ থাকো দেই পিছে এটা কথা হ'ল নহয় মানে ইমান দূৰ বাট এতিয়া মই কেনেকৈ যাম গতিকে ক'তো আপোনাৰ এই ঘোঁৰা নহয় জানো গতিকে 20,000 টকা লগতে আপোনাৰ এই ঘোঁৰাটো মোক দিব লাগিব হ'ব তেনেহ'লে মই আহিছোহে দেই আপোনাৰ কথাকে বাৰু মানি লৈছো ব'ল আপুনি মোৰ ঘোঁৰাটো লৈ যাওক মানে ভাবিছো এইবাৰো গাঁওখন যে গাঁওবুজি ৰাম ৰাজ্য হ'ব সেয়াহে নিশ্চিত হ'ল হ'ব তোৰ ফটা মুখখন মেলিব নালাগে বহ তেনেহ'লে এতিয়া লটকনৰ বিচাৰখন আৰম্ভ কৰা নে কি কয় ৰাইজ ৰাইজ আপোনালোকে জানে যে এই লটকন বহুদিন গাঁৱত নাছিল এতিয়া শুনামতে সি বহুত টকা ঘটি গাঁৱলৈ ঘূৰি আহিছে সি ইমান টকা ক'ৰ পৰা পালে প্ৰথমে এই বিষয়ে লটকনৰ স্বীকাৰোক্তি দিবলৈ জনোৱা ৰাইজ সেৱাহে জনাইছো ৰাইজ হ'ব এতিয়া হওক প্ৰথম গুচৰীয়া কণ্টকৰা লটকনে ইয়াক ঘৰত দিবলৈ দিলে 100
বেচাৰামে কোৱা কথা সঁচা কিন্তু মই ইমান নিস্মৰণ নহয় ৰাইজ তেওঁ হয়তো নাজানে ইতিমধ্যে তেওঁক মই 400 টকা খাই খুদে মোলে 500 টকা আদায় দিছো ইমান মিছা কথা কত দিলি তই মোক পইচা সেয়া আপোনাৰ সন্মুখত টকা খৰাইখন চালে হ'ল দেখোন বেচাৰাম তই তোমাৰ ঘোৰাটোতে উঠি আহিছে হয়নে জনাৰ্দন হয় না বুঢ়া কিন্তু কোনো কিন্তু নাই চুৰ দগাবাজ গাঁও বুঢ়া দেউতা মই মোৰ ঘোৰাটো লৈ যাওঁ দেই এৰা বেচাৰা ধন্যবাদ এটাও নিদিলা যে ধন্যবাদ লক্ষণ কি হ'ল যাবোৱা দুচৰীয়াই দেখোন মোক ধন্যবাদ দিতহে গ'ল কিন্তু জনাৰ্দন সেই ঘোৰাটো তোমাৰ হাতলৈ কেনেকৈ আহিল সেইটো লগ কৰে দিছে গাঁওবুঢ়া কি সেই ঘোৰাটো বেছি মোৰ পৰা 20,000 টকা আনিলে লগতে মোৰ ঘোৰা খালৰ পৰা ঘোৰা এটাও আনিলে হেৰৌ এটা ঘোৰাৰ বাবদ তোক ইমান দিবলৈ কিহে পাইছিল মূৰ্খ তেওঁ কৈছিল ঘোৰাটোৰ মুখৰ পৰা প্ৰতিদিনে পইচা ওলায় ঘূৰাই দিম কিয় কিন্তু সেইটো চুৰ কৰি এটা ঘোৰা হে যাৰ পৰা চুৰ কৰিছিলো তেওঁ দেখোন মোক ধন্যবাদ দিতহে গ'ল নিজে দেখিলে দেখোন তই দেখিছো সাত ঘাটৰ চেঙেলিও এই বুদ্ধি যদি তই ভাল কামত খটুৱালিহেঁতেন এতিয়াতো মই সেইটোকে কৰিম বুলি ভাবিছো আকৌ কি কৰিম বুলি ভাবিছ সেইটোকে ক এইবাৰ মই ভাল ব্যৱসায় এটা কৰি বহুত টকা ঘটিম আৰু হাতলৈ কিছু ধন আহিলে মই একেতৰ ঘোৰা বাবদ লোৱা 20,000 টকা খুদে মোলে ঘূৰাই দিম জনাৰ্দন এই কথা তুমি মানি ল'বানে হ'ব ৰাই মই বৰ লাভ পাইছো মানুহ ইমান লোভীয়া হ'ব নাপায় লোভে মোৰ বুদ্ধি ভ্ৰষ্ট কৰি দিছিল গতিকে মই লক্ষণৰ কথা মানি লৈছো কোন লক্ষণ তোক এবছৰৰ সময় দিলো নহ'লে তোৰ ঘৰ মাটি সকলো গ্ৰাস কৰা হ'ব বুজিলিনে হ'ব ৰাইজ মই কথা দিছো মই একেতক এবছৰ ভিতৰতে পইচাখিনি ঘূৰাই দিম মই মানুহক ঠগিছিলো সঁচা কিন্তু মোৰ উপায় নাছিল অভাৱত পৰি মোৰ পৰিয়ালটো তিল কৈ বলাইছিল গতিকে ৰাইজ মোৰ দুখ ক্ষমা কৰিব মই সেয়াহে জনাইছো আৰু